নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ তৃতীয় অধ্যায় পানী এই পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বহীত ধুনীয়াকৈ লিখি ল'বা। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আগৰ ভিডিঅ'ত ইতিমধ্যে নতুন বিজ্ঞানৰ এটাকৈ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াইছোঁ। গতিকে তোমালোকে প্ৰয়োজন হ'লে ভিডিঅ'বোৰ চাই যাবা। 1 নম্বৰত আছে বিশুদ্ধ পানীৰ দুটা গুণ লিখা। তোমালোকে উত্তৰত এনেদৰে লিখিবা, বিশুদ্ধ পানীৰ দুটা গুণ হ'ল ক নম্বৰ, বিশুদ্ধ পানীৰ সোৱাদ নাথাকে, খ নম্বৰ, বিশুদ্ধ পানীৰ গোন্ধ নাথাকে। 2 নম্বৰ প্ৰশ্নত আছে কুঁৱা পুখুৰীৰ পানীত কিয় চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দিয়া হয়? উত্তৰ, কুঁৱা পুখুৰীৰ পানীত চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দিলে বীজাণু নোহোৱা হয় আৰু পানী পৰিষ্কাৰ হয়। 3 নম্বৰ প্ৰশ্নত আছে পানী কিয় বৰ লাগতিয়াল বস্তু? তোমালোকে উত্তৰত এনেদৰে লিখিবা, পানী বৰ লাগতিয়াল বস্তু কাৰণ মানুহ, আন জীৱ জন্তু, গছ গছনি আদি সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। সকলো জীৱ জন্তুৱে পানী খায়, গছ গছনিয়ে মাটিৰ পৰা পানী শুহি লয়। পানী নহ'লে জীৱ জন্তু, গছ গছনি একোৱেই পৃথিৱীত নাথাকিলেহেঁতেন। এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, আমি পানী ক'ৰ পৰা পাওঁ? উত্তৰ, আমি পানী বৰষুণৰ পৰা পাওঁ। 5 নম্বৰ প্ৰশ্ন, বৰষুণৰ পানীবোৰ ক'লৈ যায়? উত্তৰত এনেদৰে লিখিব, বৰষুণৰ এভাগ পানী মাটিত সোমায় আৰু আন এভাগ মাটিৰ ওপৰেদি বৈ গৈ খাল, পুখুৰী, নৈ, বিল আদিত পৰেগৈ। 7 নম্বৰ প্ৰশ্ন, মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰোঁ? উত্তৰ, মাটিৰ তলৰ পানী আমি কুঁৱা খান্দি বা দমকল বহুৱাই ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত 8 নম্বৰ প্ৰশ্নত আছে অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি? উত্তৰ, অপৰিষ্কাৰ পানী ফিল্টাৰ কৰি 15 মিনিটমান উতলাই বিশুদ্ধ কৰিব পাৰি। 9 নম্বৰ প্ৰশ্ন, কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা। তোমালোকে উত্তৰত এনেদৰে লিখিবা, কলহ ফিল্টাৰ এটা আমি ঘৰতে সাজি লৈ ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰিব পাৰোঁ। প্ৰথমতে কলহটোৰ একেবাৰে তলত সোঁমাজত এটা সৰু বিন্ধা বা ফুটা কৰিব লাগে। তাৰপিছত কলহটোৰ ভিতৰত অলপ কপাহ দিব লাগে। কপাহৰ ওপৰত এখন পৰিষ্কাৰ কাপোৰ দিব লাগে। তাৰপিছত কাপোৰখনৰ ওপৰত অলপমান বালি আৰু বালিখিনিৰ ওপৰত এঙাৰ দিব লাগে। এঙাৰ নিশ্চয় বুজি পাইছে। আমি যেতিয়া খৰিৰে জুই ধৰোঁ, সেই জুইবিলাক যেতিয়া পুৰি ক'লা হৈ যায়, সেই ক'লা অংশটোক এঙাৰ বুলি কয়। তাৰপিছত কলহটো এডাল মজবুতকৈ বনোৱা ষ্টেণ্ডত থৈ তাৰ তলত পানী থোৱাৰ বাবে পাত্ৰ থ'ব লাগে। তাৰপিছত কলহটোত পানী দিলে কলহটোৰ পৰা তলৰ পাত্ৰটোত টোপ টোপকৈ পানী পৰিব। এনেদৰে আমি ঘৰতে কলহ ফিল্টাৰ বনাই বিশুদ্ধ পানী পাব পাৰোঁ। 10 নম্বৰ, পানী কিয় উতলাই খাব লাগে? তোমালোকে উত্তৰত এনেদৰে লিখিবা, পানী উতলাই খালে পানীত থকা বীজাণু মৰে, ফলত বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। 11 নম্বৰ প্ৰশ্নত আছে পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে? তোমালোকে উত্তৰত এনেদৰে লিখিবা, পানী খোৱা পুখুৰীৰ দাঁতিত গজা ঘাঁহ বন সদায় চিকুণাব লাগে। পাৰটো ওখ হ'ব লাগে যাতে বৰষুণৰ পানী বাহিৰৰ পৰা সোমাব নোৱাৰে। পুখুৰীটোত গা বাচন, কাপোৰ আদি ধুব নালাগে। পুখুৰীৰ চাৰিওফালে এখন বেৰ দিব লাগে যাতে গৰু ছাগলীয়ে পানী লেতেৰা কৰিব নোৱাৰে। পুখুৰীৰ পানীত মাজে সময়ে চূণ, ফিটকিৰি, ব্লিচিং পাউডাৰ আদি দিলে বীজাণু কিছু নোহোৱা কৰে আৰু পানী পৰিষ্কাৰ কৰে।
12 নম্বৰ প্ৰশ্নত আছে কুঁৱা দমকলৰ চাৰিওফালে কিয় পকী হ'ব লাগে? উত্তৰ কুঁৱা দমকলৰ চাৰিওফালে পকী হ'ব লাগে কাৰণ তেনে কৰিলে ব্যৱহাৰ কৰা পানী আকৌ তললৈ সোমাই যাব নোৱাৰে। 13 নম্বৰ প্ৰশ্নত আছে পানীত পমি যোৱা 5বিধ গোটা আৰু 5বিধ জুলীয়া বস্তুৰ নাম লিখা। উত্তৰ পানীত পমি যোৱা 5বিধ গোটা বস্তু হ'ল চেনি, নিমখ, খোৱা ছ'ডা, গ্লুক'জ, চাবোন। তাৰপিছত পানীত পমি যোৱা 5বিধ জুলীয়া বস্তু হ'ল মৌ, নেমুৰ ৰস, এলকহল, গাখীৰ, ফলৰ ৰস আদি। 14 নম্বৰ প্ৰশ্নত আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তোমালোকে ইয়াতে যিটো শুদ্ধ হয় সেইটোত ৰাইট চিন দিব লাগিব। ধৰা ক নম্বৰত দিয়া আছে বৰষুণ নহ'লে পানী পোৱা যাব। তাৰপিছত এইটো অবলিক বুলি কয় নাযাব। ইয়াৰে যাব হ'ব নে নাযাব হ'ব? বৰষুণ নহ'লে পানী পোৱা নাযাব। খ নম্বৰ খালৰ পানীত বেমাৰৰ বীজাণু থাকে নাথাকে? এইটো কি হ'ব? থাকে। গ নম্বৰ বিশুদ্ধ পানীৰ সোৱাদ আছে বা নাই? ইয়াৰে কোনটো হ'ব? নাই, কাৰণ বিশুদ্ধ পানীৰ সোৱাদ নাথাকে। ঘ নম্বৰ গৰম পানীত নিমখ সোনকালে মিহলি হয় নহয়? এইটো কি হ'ব? গৰম পানীত সোনকালে নিমখ কি হয়? মিহলি হয়। তোমালোকে ঘৰত দুটা পাত্ৰত অৰ্থাৎ দুটা গিলাচত এটা গিলাচত গৰম পানী আৰু এটা গিলাচত ঠাণ্ডা পানী থৈ তাত নিমখ দুয়োটাতে সমানে নিমখ দিবা। চাবা কোনটোত সোনকালে নিমখ মিহলি হয়, পানীৰ লগত মিহলি হয়। তাৰপিছত 19 নম্বৰ প্ৰশ্নত আছে পানীত মিহি গুড়ি চেনি মিহলি হ'বলৈ বেছি সময় লয় নলয়? ইয়াৰে কোনটো হ'ব? বেছি সময় নলয়। যেতিয়া গুড়ি চেনিবিলাক যেতিয়া গুড়ি হয় অৰ্থাৎ সৰু সৰু হয় তেতিয়া পানীৰ লগত মিহলি হ'বলৈ সময় কম লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল পানী পাত্ৰীৰ প্ৰশ্নৰ উত্তৰ এইখিনি আছিল। তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ' লৈ। ধন্যবাদ।